সম্পৰ্কে প্ৰাথমিক জ্ঞান আৰু ইয়াৰ প্ৰকাৰ। ফাণ্ডামেণ্টেলছ অফ AI এণ্ড ইটছ টাইপছ। মেচিনে বাৰু ভবা চিন্তা কৰিব পাৰে নেকি? এই প্ৰশ্নটো 1950ৰ দশকতে খ্যাতনামা গণিতজ্ঞ এলন টিউৰিঙে কৰিছিল। তেতিয়াৰ পৰাই এই প্ৰশ্নই প্ৰযুক্তিৰ জগতখনক আগুৱাই নিবলৈ উৎসাহ যোগাই আহিছে। আজি মেচিনে হয়তো মানুহৰ দৰে ভবা চিন্তা কৰিব নোৱাৰে, কিন্তু AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এইবোৰে এনেকুৱা বহুত কাম কৰিব পাৰে যাৰ বাবে আগতে মানুহৰ বুদ্ধিবৃত্তিৰ প্ৰয়োজন হৈছিল। গতিকে ব'লা AIৰ এই জগতখনক আৰু অলপ কাষৰ পৰা বুজি চাওঁ। যিদৰে অভিজ্ঞতাৰ পৰাই মানুহে শিকে, তেনেকৈ তথ্য আৰু কলনবিধিৰ সহায়ত AI শিকিবলৈ সুবিধা পায়। ইয়াকে কয় মেচিন লাৰ্ণিং। উদাহৰণ: যদিহে AIক মেকুৰী চিনি পাবলৈ শিকাব খোজো, তেন্তে প্ৰথমতে ইয়াক হাজাৰ হাজাৰ মেকুৰীৰ ছবি দেখুওৱা হয়। এটা এলগৰিদম প্ৰস্তুত কৰা হয়, যাৰ দ্বাৰা আমি AIক এইটো শিকাব পাৰোঁ যে মেকুৰীৰ আকাৰ আকৃতি, গড় আৰু ধৰণ কেনেকুৱা হয়। লাহে লাহে AI এই ছবিবোৰৰ পৰা পেটাৰ্ণ চিনি পাবলৈ সক্ষম হয়। আৰু যেতিয়া কোনো নতুন মেকুৰীৰ ছবি দেখুওৱা হয়, যাক সি কেতিয়াও আগতে দেখা নাই, তেতিয়াও AIৰ সেইখন চিনি পোৱাত কোনো অসুবিধা নহয়। এইবাৰ ধৰি লোৱা যে তুমি গুগল ফটোজ বা ফেচবুকত কোনো ফটো আপলোড কৰিছা আৰু সি নিজে নিজেই ফটোখন চিনাক্ত কৰি পৰামৰ্শ দিয়ে, ইজ দিছ ইউ বা টেগ ইউৰ ফ্ৰেণ্ড। এই সকলোবোৰ ডিপ লাৰ্ণিঙৰ সহায়ত সম্ভৱপৰ। AIয়ে লাখ লাখ ফটো চাই তাৰ পৰা চকু, নাক, ওঁঠ আৰু মুখৰ গঢ়ক চিনি পাবলৈ শিকিলে। সেয়ে যেতিয়াই তুমি কোনো নতুন ফটো দিয়া আৰু যাৰ এংগল সলনি হৈছে বা পোহৰ কম হৈছে, তেতিয়াও AIয়ে মুখ চিনি পোৱাত কোনো অসুবিধা নাপায়। AI হ'ল ডিপ লাৰ্ণিং, য'ত মেচিনেও সুস্পষ্ট নিৰ্দেশ নহলেও নিজে নিজে শিকিব পাৰে। তেন্তে AIৰ শিকাৰ প্ৰক্ৰিয়াটোতো বুজিলা। এইবাৰ শিকা ইয়াৰ বেলেগ বেলেগ ৰূপবোৰ কেনেকুৱা। ট্ৰেডিশ্যনেল AI: আগৰে পৰা শিকোৱা পেটাৰ্ণ চিনাক্ত কৰি তাৰ ভিত্তিত সিদ্ধান্ত লোৱা। সীমিত নিৰ্দেশনা আৰু প্ৰশিক্ষণ অনুযায়ী কাম কৰা, যেনে ট্ৰেফিক ছিগনেল নিয়ন্ত্ৰণ, ফেচ ৰিকগনিশ্যন বা ইমেইলৰ স্পাম চিনাক্ত কৰা। ট্ৰেডিশ্যনেল AIৰ তিনিটা মুখ্য প্ৰকাৰ থাকে। ই কেনেধৰণৰ ডাটা প্ৰচেছ কৰে সেই কথাৰ ওপৰত নিৰ্ভৰ কৰে। নেচাৰেল লেংগুৱেজ প্ৰচেছিং NLP: AIক মানুহৰ ভাষা বুজাই দিয়া কাম NLPৰ হয়। NLPৰ হয়। যেতিয়া তুমি কোনো চেটবটৰ সৈতে কথা পাতা, গুগল ট্ৰেন্সলেটৰ পৰা অনুবাদ কৰা, তেতিয়া AIয়ে সেই বাক্যক শব্দত বিভাজিত কৰি তাৰ অৰ্থ আৰু ভাৱক বুজাৰ বাবে আৰু পুনৰাই সেই ভাষাতে উপযুক্ত উত্তৰ দিব পৰাকৈ সক্ষম। AIৰ এই কাম NLPয়ে কৰে। কম্পিউটাৰ ভিজন CV: AIয়ে বস্তু দেখিয়ে বুজি পোৱাৰ ক্ষমতা কম্পিউটাৰ ভিজনৰ পৰা পায়, য'ত ই ফটোবোৰক পিক্সেল অৰ্থাৎ ফটোৰ আটাইতকৈ ক্ষুদ্ৰ ৰূপত পঢ়ে আৰু পিছত ট্ৰেইনিং ডাটাৰ সহায়ত তাক চিনাক্ত কৰে। কম্পিউটাৰ ভিজনৰ সহায়ত AIৰ কাম হ'ল গুগল লেন্সৰ পৰা এনে বস্তুৰ পৰিচয় উলিওৱা বা ট্ৰেফিক ছিগনেলত নিয়ম উলংঘা কৰা বাহন চিনাক্ত কৰি উলিওৱা। স্পীচ প্ৰচেছিং: AIয়ে যেতিয়া আমাৰ মাত শুনি তাক বুজে বা নিজেই কয়, সেইটোক কোৱা হয় স্পীচ প্ৰচেছিং। ইয়াৰ দুটা মুখ্য প্ৰকাৰ আছে। স্পীচ টু টেক্সট অৰ্থাৎ কোৱা কথাক আখৰলৈ পৰিৱৰ্তন কৰা, টেক্সট টু স্পীচ অৰ্থাৎ লিখা আখৰক কথালৈ পৰিৱৰ্তন কৰা। ভাষা শিকিব পৰা এপবোৰত উচ্চাৰণ শিকিবৰ বাবে এলেক্সা বা চিৰিৰ সৈতে কথা পতাৰ সময়ত অথবা হোৱাটছআপ আৰু গুগল ডক্সত ভইচ টাইপিং কৰাৰ সময়ত স্পীচ প্ৰচেছিঙৰ ব্যৱহাৰ হয়। জেনেৰেটিভ AI: ই ট্ৰেডিশ্যনেল AIৰ দৰে কেৱল চিনাক্ত কৰালৈকে সীমিত নাথাকে, বৰঞ্চ সৃষ্টি কৰিবলৈ সক্ষম। ট্ৰেডিশ্যনেল AIৰ কাম হ'ল এইটো চিনাক্ত কৰা যে এইটো মেকুৰী হয় নে নহয়। সি জেনেৰেটিভ AI মেকুৰীৰ চিত্ৰ আঁকিবলৈকো সক্ষম। নতুন বস্তু যেনে টেক্সট, ছবি, মিউজিক অথবা স্পীচ জেনেৰেটিভ AIৰ দ্বাৰা প্ৰস্তুত কৰিব পৰা যায়। যেনেকৈ ChatGPTৰ পৰা প্ৰশ্নৰ উত্তৰ পোৱা যায়, তেনেকৈ DALL-Eৰ পৰা নতুনকৈ ফটো বনাব পাৰি। আমি জানিলো যে AI কি হয়।
ইয়াক শিকাৰ প্ৰক্ৰিয়া আৰু কিদৰে ট্ৰেডিশ্যনেল AI আৰু জেনেৰেটিভ AIয়ে বেলেগ বেলেগ ধৰণেৰে আমাৰ পৃথিৱীখনক উন্নত কৰি গৈ আছে। এইবাৰ ভাবাচোন এই দুইবিধ AIৰ ভিতৰত তুমি কোনটো AIৰ পৰা অধিক সহায় পাবা।